অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীৰ A to Z। প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ আপুনি সাজুনে? সমাগত 2026ৰ নিৰ্বাচন, শাসক বিৰোধীয়ে উভয়ে বান্ধিছে কঁকালত টঙালি। নিৰ্বাচনৰ প্ৰাকক্ষণত শনিবাৰে গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কি কাৰ্যসূচীত ভাগ ল'ব নৰেন্দ্ৰ মোদীয়ে? সন্ধিয়া 5:20 উপস্থিত হ'ব বিমানবন্দৰত। বিশাল ৰেলীৰে আদৰি আনিব ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই। 6 বজাত মোদীয়ে অংশগ্ৰহণ কৰিব সৰুসজাই বাগৰুম্বা নৃত্য অনুষ্ঠানত। নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত থাকিব প্ৰধানমন্ত্ৰী। দেওবাৰে 9:30 খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব। 11 বজাত অংশগ্ৰহণ কৰিব ৰাজহুৱা সভাত। 12:15 গুৱাহাটী বিমানবন্দৰলৈ আহিব প্ৰধানমন্ত্ৰী। 1 বজাত পুনৰ দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 13খনকৈ নতুন ৰেল সেৱা। ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ প্ৰথম শ্লিপাৰ বন্দে ভাৰত ৰেল। কামাখ্যাৰ পৰা পশ্চিমবংগলৈ চলিব এই ৰেল। 18 জানুৱাৰীত মুকলি কৰিব 2খনকৈ ৰেল। এয়া হ'ব অসমৰ প্ৰথম 2খন অমৃত ভাৰত ৰেল। প্ৰথমখন চলিব ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ বন্তিনগৰলৈ। দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা লোকনাথ ৰেল ষ্টেচনলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম। অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীৰ A to Z। প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ আপুনি সাজুনে? সমাগত 2026ৰ নিৰ্বাচন, শাসক বিৰোধীয়ে উভয়ে বান্ধিছে কঁকালত টঙালি। নিৰ্বাচনৰ প্ৰাকক্ষণত শনিবাৰে গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কি কাৰ্যসূচীত ভাগ ল'ব নৰেন্দ্ৰ মোদীয়ে? সন্ধিয়া 5:20 উপস্থিত হ'ব বিমানবন্দৰত। বিশাল ৰেলীৰে আদৰি আনিব ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই। 6 বজাত মোদীয়ে অংশগ্ৰহণ কৰিব সৰুসজাই বাগৰুম্বা নৃত্য অনুষ্ঠানত। নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত থাকিব প্ৰধানমন্ত্ৰী। দেওবাৰে 9:30 খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব। 11 বজাত অংশগ্ৰহণ কৰিব ৰাজহুৱা সভাত। 12:15 গুৱাহাটী বিমানবন্দৰলৈ আহিব প্ৰধানমন্ত্ৰী। 1 বজাত পুনৰ দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 13খনকৈ নতুন ৰেল সেৱা। ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ প্ৰথম শ্লিপাৰ বন্দে ভাৰত ৰেল। কামাখ্যাৰ পৰা পশ্চিমবংগলৈ চলিব এই ৰেল। 18 জানুৱাৰীত মুকলি কৰিব 2খনকৈ ৰেল। এয়া হ'ব অসমৰ প্ৰথম 2খন অমৃত ভাৰত ৰেল। প্ৰথমখন চলিব ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ বন্তিনগৰলৈ। দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা লোকনাথ ৰেল ষ্টেচনলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম।